পাৱাৰ ষ্টেট ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত গোটেই অসমজুৰি আজি পুৱা 11 বজাৰ পৰা আমাৰ 5 গটীয়া প্ৰতীক অনশন কাৰ্যসূচী লোৱা হৈছে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে। সেই অনশনৰ কাৰ্যসূচী হিচাপে আজি আমি এই আমগুৰি শাখায়ো প্ৰতীক অনশন কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ কিছুমান দাবীক লৈ এই অনশন কাৰ্যসূচী আচলতে হাতত লোৱা হৈছে, তাৰে দুটামান মই কৈ দিছোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা, অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলক APGCL AEGCLৰ দৰে প্ৰবেশন পিৰিয়ড ম্যাদ এবছৰীয়া কৰাৰ লগতে বকেয়া ধনৰাশি অতি সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰক, নগদবিহীন চিকিৎসা ব্যৱস্থা প্ৰৱৰ্তন কৰক। ইয়াকে লৈ আমাৰ 12টা দাবী উত্থাপন কৰা হৈছে। এই আজি যদি কাৰ্যসূচী যদি আমাৰ কৰ্তৃপক্ষই কোনো আমাক লগত আলোচনাত বহা নহয়, তেতিয়া আমি 29 তাৰিখে 24 ঘণ্টীয়া পেন এণ্ড টুল ডাউন কাৰ্যসূচী লৈছোঁ। অৰ্থাৎ কলম আৰু সঁজুলি আমাৰ বন্ধ থাকিব। পুৰা 24 ঘণ্টীয়া কাৰ্যসূচী 29 ডিচেম্বৰ তাৰিখে আমি পালন কৰিম। পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে আমাৰ আজি এটা কাৰ্যসূচী লৈছে। পুৱা 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। যিহেতু ইয়াৰ আগতো আমি যোৱা 18 তাৰিখত আমি এটা কাৰ্যসূচী লৈছোঁ 2 ঘণ্টীয়া, তাৰপিছত আজি লৈছোঁ। কাৰণ কাৰ্যসূচী লোৱাৰ মূলতে হৈছে আমাৰ এটা 12 দফীয়া দাবী আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ। আমাৰ দাবীবিলাকত যিহেতু গোটেইকেইটা দাবী আমাৰ কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীখিনিৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ প্ৰধানকৈ আমাৰ যিটো নগদবিহীন যিটো চিকিৎসা, আমাৰ বিভাগটো যিহেতু এটা জৰুৰীকালীন বিভাগ, বিভিন্ন সময়ত আমাৰ কৰ্মচাৰী দুৰ্ঘটনাগ্ৰস্ত হয়। সঠিকভাৱে চিকিৎসাৰ কাৰণে যিহেতু আমাৰ নগদবিহীন যিটো চিকিৎসা ব্যৱস্থা সেইটো বাহাল ৰখাটো আমি বিচাৰিছোঁ। বিভিন্ন অসমৰ অন্যান্য বিভাগত যিহেতু এইটো প্ৰৱৰ্তন হৈছে ইতিমধ্যে, আৰু তাৰ লগতে আমাৰ যিহেতু আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিটো আমাৰ পদোন্নতি যিটো ব্যৱস্থা, বহু সময়ত আমাৰ পদোন্নতিত যথেষ্ট গাফিলতি বুলি মই নকওঁ। কথাটো হৈছে এনেকুৱা, ধৰি লওক আমাৰ পদোন্নতিৰ ক্ষেত্ৰত যথেষ্ট সময় লাগে। এজন কৰ্মচাৰী তৃতীয় চতুৰ্থ শ্ৰেণীৰ এজন কৰ্মচাৰী কমেও 8-10 বছৰ লাগি যায় এটা পদোন্নতি পোৱাৰ ক্ষেত্ৰত। সেইটোও আমাক যথেষ্ট চাকৰি কালত বাধা আহে। আৰু এটা আপোনাৰ আৰু জৰুৰী হৈছে কি, যিহেতু আমাৰ এটা জৰুৰী হৈছে আপোনাৰ যিটো আমাৰ পেঞ্চনৰ ব্যৱস্থা, যিটো আমাৰ বৰ্তমান NPS যিহেতু প্ৰৱৰ্তন কৰিবলৈ লৈছে। NPSতকৈ আগতে যিটো অল্ড পেঞ্চন নীতি যিটো আছিলে, পুৰণা পেঞ্চন নীতি, সেইটো বাহাল ৰাখিবৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ। 12 দফীয়া দফাত এইখিনিও উল্লেখ আছে। লগতে আমি এটা আশা ৰাখিছোঁ যে আমাৰ যিখিনি দাবীৰ কাৰণে আমাৰ এতিয়া উজনিৰ পৰা নামনিলৈকে গোটেই অসমজুৰি আমাৰ এই প্ৰতিবাদ হৈছে। আৰু ইয়াৰ পাছত আমি এতিয়ালৈকে আমি আশা ৰাখি আছোঁ যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই সঠিকভাৱে বিবেচনা কৰি আমাৰ দাবীবিলাক যাতে তেখেতলোকে আলোচনাৰ মাধ্যমেৰে, আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত আলোচনাৰ মাধ্যমেৰে যাতে আমাৰ দাবীখিনি তেওঁলোকে আলোচনাৰ মাধ্যমে আমাক কথাখিনি যাতে মানি লয়, আৰু আমি তেতিয়া উপকৃত হ'ম। আৰু ইয়াৰ পাছত যদি কৰ্তৃপক্ষই আমাৰ দাবীবিলাক মানি নলয়, তেতিয়া আমাৰ 29 তাৰিখে, এই মাহৰ 29 তাৰিখে, ডিচেম্বৰ মাহৰ 29 তাৰিখে আমাৰ এটা 24 ঘণ্টীয়া এটা কাৰ্যসূচী আছে। আমি আশা ৰাখিছোঁ যাতে 29 তাৰিখলৈ সেই কাৰ্যসূচী যাতে ল'বলগীয়া নহয়। কাৰণ আমাৰ ধৰ্মঘট কৰাৰ লগে লগে ধৰি লওক আমাৰ বিভাগবিলাকৰ কামবিলাকো যিহেতু স্থবিৰ হৈ যায়, আমি সেইটো বিচৰাও নাই। ভাবিছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ 29 তাৰিখে কাৰ্যসূচীটো নোলোৱাৰ আগতেই যাতে আমাৰ কামখিনি, আমাৰ দাবীবিলাক তেখেতলোকে মানি লয়। আৰু ইয়াৰ লগতে আৰু এটা দাবী মই ক'ব লাগিব, যিহেতু আমাৰ স্থায়ী কৰ্মচাৰীৰ সংখ্যা আমাৰ যথেষ্ট কম, তাত আমাৰ বহুত অস্থায়ী কৰ্মচাৰী এতিয়াও কামত লাগি আছে। অস্থায়ী কৰ্মচাৰীখিনি যাতে তেওঁলোকক এটা নিয়মীয়া কৰ্ম পৰ্যায়লৈ যাতে লৈ যায়, মই সেইটো চৰকাৰ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই মঞ্চৰ পৰাই, আমগুৰি উপসংমণ্ডলৰ মঞ্চৰ পৰাই মই দাবী জনাইছোঁ।